আপডেট নাওলৈ আপোনালোকক স্বাগতম জনাইছো। আমাৰ বিশেষ মনোৰঞ্জন ধৰ্মী যি অনুষ্ঠান আপডেট নাওৰ বিশেষ অনুষ্ঠানত আমি আজি আপোনালোকক দেখুৱাম তাহানিৰ 2006 চনৰ কাকপথাৰ উচুপনিৰ যি অডিঅ' আচলতে সংগীত ৰচনা কৰিছিল আৰু লগতে তেওঁ গাইছিল সেইজননো কোন আৰু কেনেধৰণে তেওঁলোকৰ জীৱন গাথা আৰু কিয় গাবলগীয়া হৈছিল এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। পোনে পোনে মোৰ সতীৰ্থৰ সৈতে আছো। আমি যিহেতু উপস্থিত আছো এই অনুষ্ঠানত আৰু আমি দেখুৱাম আপোনালোকক তেওঁ কি সংগীতৰ যাত্ৰা কেনেধৰণে আৰম্ভ কৰিলে, তেওঁৰ জীৱন গাথা কেনেধৰণে আৰম্ভ কৰিলে। প্ৰথমতে সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো। তেওঁৰ সৈতে আছে বাদ্যসংগত কৰা যি আমি শিল্প আৰু শিল্পীৰ পৃথিৱী অনুষ্ঠানত দেখুৱাইছো তেওঁলোকক, আৰু মই সতীৰ্থক আগুৱাই আহিবলৈ অনুৰোধ জনাইছো। প্ৰত্যেকজনৰ পৰা আমি চিনাকি জানিম তাৰ তেওঁলোকে কেনেধৰণে কৰিছে। আৰু মোৰ সৈতে যি কাকপথাৰ উচুপনি কেছেটৰ সেই সময়ত অডিঅ' কেছেটৰ যি গীত গাইছিলে তেওঁৰ সৈতে উপস্থিত আছো সৌৰভজ্যোতি বৰা ডাঙৰীয়া। আমি প্ৰথমে তেওঁক স্বাগতম জনাইছো। আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। দেখা গৈছে শিল্পীসকলৰ বিশেষকৈ আমাৰ যি অনুষ্ঠান শিল্প আৰু শিল্পীৰ পৃথিৱীত আপোনাক আজি লগ পাইছো। আপোনাৰ জীৱন গাথাৰ বিষয়ে কেনেধৰণে এই কাকপথাৰ উচুপনি যি গীতটো কেনেধৰণে ৰচিছিলে আৰু কিয় ৰচিবলগীয়া হ'ল এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। হয়, 2006 বৰ্ষত যেতিয়া আমাৰ কাকপথাৰ যিটো ঘটনা হৈছিল অজিত মহন্ত কেন্দ্ৰ কৰি তেখেতৰ তেতিয়া এটি সমদল আহিছিল কাকপথাৰ থানালৈ এজাহাৰ দিবলৈ। প্ৰায় 3,000-4,000 মানুহৰ এটি সমদল আহি আছিল। কিন্তু আমাৰ চৰকাৰী বাহিনীক আদেশ দিয়া হ'ল তেওঁলোকৰ ওপৰত নিৰ্বিচাৰে গুলীবৰ্ষণ কৰিবলৈ। তাৰ ফলত সেই গুলীবৰ্ষণৰ ফলত 10জনকৈ নিৰীহ যুৱক যুৱতী প্ৰাণ ত্যাগ কৰিলে আৰু আমিও সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলোঁ। যেনে তেনে আমাৰ প্ৰাণ বাচিল। আমি আমাৰ চকুৰ আগত যেতিয়া সেইটো ঘটনা ঘটিল, যিটো আমি দেখা পালোঁ, মোৰ চকুৰ আগত 10জনকৈ নিৰীহ যুৱক যুৱতীৰ পিছত মৃতদেহ পৰি আছিল। সেইটো অনুভৱৰ পিছতেই মই এটি গীত ৰচনা কৰিছিলোঁ কাকপথাৰ উচুপনি সৌ সিদিনা আবেলিৰ কথা বুলি, যিটো গীতে নেকি ভৱিষ্যতে যাতে কাকপথাৰৰ এই নিৰীহ হত্যাকাণ্ডটোক সদায় স্মৰণীয় কৰি ৰাখিব পাৰে। সেই গীতটো হৈছে কাকপথাৰ উচুপনি শ্ৰব্য সংকলনৰ সৌ সিদিনা আবেলিৰ কথা। নিজ চকুৰে প্ৰত্যক্ষ কৰি মই সেইখিনি অনুভৱ লৈ মই গীতটো ৰচনা কৰিছিলোঁ। হয়, নিশ্চিতভাৱে সেই গীতটো যেতিয়া ৰচনা কৰিছিল সেই সময়ত আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি? মইতো তেনেকৈ অসুবিধা নিজক ব্যক্তিগতভাৱে মই অসুবিধাৰ সন্মুখীন হোৱা নাই, কিন্তু তেতিয়া অলপ মানে প্ৰশাসনে অকণমান দিগদাৰ কৰিছিলে। ধৰক কেছেটবিলাক য'ত বিক্ৰী হৈছিল তালৈ গৈ মোৰ কেছেটটো বন্ধ কৰি দিছিল আৰু সোধপোছ কৰিছিল দোকানীবিলাকক, যিসকলে বিক্ৰী কৰে যে এইজন কোন হয়, কিয় এনেকুৱা গীত গাইছে। তেতিয়া মানে তেওঁলোকে ক'লে যে প্ৰত্যেক বছৰে এটি কেছেট শ্ৰব্য সংকলন প্ৰতি বছৰ ওলাই আছিল। ইতিমধ্যে মোৰ 4টা সংকলন প্ৰত্যেক বছৰ ওলাই গৈছিল। প্ৰেয়সী মেঘালী মন শাৰদী সন্ধ্যা কাকপথাৰ উচুপনি তেনেকৈ। গতিকে এজন প্ৰফেচনেল আৰ্টিষ্ট হয়, এজনে তেওঁক গাবলৈ দিয়ে, তেওঁ গীত গায়। গতিকে আপুনি যদি আজি পে'মেণ্ট কৰে বা কিবা এটা মাননি দিয়ে তেতিয়াহ'লে এওঁ গাব, তেনেকৈ দোকানীয়ে কৈ মানে তেওঁলোকক আঁতৰাই পঠিয়ালে। আৰু মোক ব্যক্তিগতভাৱে কোনেও মোৰ চলোৱা অহা নাই, মোক একো কৰা নাই। আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম, সেই সময়ত যেতিয়া কাকপথাৰ উচুপনি কেছেটৰ পাছতেই সৌৰভজ্যোতি বৰা সেই সময়ত দেখা পোৱা নগ'ল, যিটো আজিও আমি দেখিবলৈ পাইছো এই মঞ্চখনত, এই অনুষ্ঠানটোত। আমাৰ আজি এই অনুষ্ঠানত আমি দেখিবলৈ পাইছো, আপোনাক দেখিবলৈ পাইছো, আমাৰ শ্ৰোতা দৰ্শকে দেখিবলৈ পাইছে। সেই সময়ত কাকপথাৰ উচুপনি এই গীতটো আমি শুনিবলৈ চেষ্টা কৰিম। তাৰ সমান্তৰালভাৱে আমি দেখুৱাম। প্ৰথমতে তেওঁৰ সৈতে আছে এইসকল বাদ্যসংগত কৰিব, তেওঁলোককো আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এটা কথা চেষ্টা কৰিম যে সৌৰভজ্যোতি বৰা ইমান দিন ক'ত আছিলে এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। ধেমেলীয়া ইমান দিন ক'ত আছিলে মানে মইতো গাই আছো, গান লোনটো গীত গাইছো, তাৰোপৰি বিহুৰ মঞ্চতো গাইছো। আচলতে কি হ'ল, আমি প্ৰখ্যাত শিল্পী নহয়, কথা হ'ল সেইটো। গতিকে আমি যেনেকুৱা ধৰণৰ গীতবোৰ গাইছো, মই অকল যে দেশ প্ৰেমমূলক জাতি মাটিৰ গানেই গাইছো এনেকুৱা নহয়। মই কথা
রাজপথ রাঙলি হওয়ার কথা বুকুর হহুদার বুকুর বহন হেৰাই যোৱাৰ কথা সেই কাল নিশাৰ কথা রাজপথ রাঙলি হোৱাৰ কথা হেৰাই যোৱাৰ কথা এই কাল নিশাৰ কথা তুমিও জানা সেই কথা তুমিও জানা সেই কথা ৰাম বুলি আজি মূৰত থাকি সমাজে পাতি লোৱা ৰাৱণ ৰূপী সেই ৰজাৰ কথা ৰাৱণ ৰূপী সেই ৰজাৰ কথা সিদিনা মেলি কথা প্ৰতিবাদ কৰিলে হয় প্ৰতিবাদী বিপ্লৱ কৰিলে হয় বিপ্লৱী ন্যায়প্ৰাপ্তিৰ সংগ্ৰাম কৰিলে হয় জানো সংগ্ৰামবাদী প্ৰতিবাদ কৰিলে হয় প্ৰতিবাদী বিপ্লৱ কৰিলে হয় বিপ্লৱী গাঁৱতে
लिखा हुआ नाय मोरे कविता मोरे कविता ধৰ্মীয় অনুষ্ঠানত আমি যেহেতু স্বৰূপজ্যোতি বৰাৰ সৈতে কথা পাতি আছো আৰু তেওঁৰ সৈতে বাদ্য সংগত কৰা সকলো দেখুৱালো বাদ্যযন্ত্ৰ দেখুৱালো সংগত কৰিলো গীত শুনি আছো আৰু শেষ মুহূৰ্তত সময় কম যিহেতু তেওঁৰ পৰা শেষ আহ্বান কি জনাব ৰাইজক কি জনাব এই বিষয়ে জানিবলৈ চেষ্টা কৰিম যেহেতু বিহু পালেহি কি আহ্বান আৰু কি অনুৰোধ মইনো কি অনুৰোধ কৰিম সকলোৱে নিজৰ নিজৰ মতে সংগীত নিজৰ এটা ৰুচিৰ বিষয় যোনে যি ভাল পায় কিন্তু মই আহ্বান জনাম পশ্চিমীয়া সংস্কৃতিক আকোৱালি ললেও নিজৰখিনিক এৰিব নালাগে নিজৰ সংস্কৃতিক ধোঁৱা চাঙত তুলি লোকৰ সংস্কৃতি গ্ৰহণ কৰিলে জাতিৰ কোনো উন্নতি নহয় নিজৰ আমাৰ সংস্কৃতি বহুত আপোনাৰ আমাৰ উচ্চমানৰ আমাৰ বৰগীতৰ পৰা আৰম্ভ কৰি বিহুলৈকে আৰম্ভ কৰি বিভিন্ন ওজাপালি আছে আমাৰ সংস্কৃতি বহুত ধনী গতিকে আমাৰখিনিক চৰ্চা কৰক নতুন প্ৰজন্মই আমাৰ যিখিনি লোক সংস্কৃতি আছে লোক সংগীত আছে সকলোক আগবঢ়াই নিয়ক চৰ্চা কৰক আৰু সুস্থ সংগীত শুনিবলৈ চেষ্টা কৰক তেতিয়াই আমাৰ অসমৰ জাতিৰ লগতে নিজৰ প্ৰত্যেকৰে মনবোৰ অলপ উচ্চ মানদণ্ডৰ হ'ব বুলি মই ভাবোঁ ৰঙালী অনাগত ৰঙালী বিহুৰ শুভেচ্ছা প্ৰতিজন অসমীয়ালৈ বুলি নহয় প্ৰত্যেকজন অসমবাসীলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ আৰু আপডেট নাওৰ এই মঞ্চৰ পৰা আজি আপোনালোকক আমি যিখিনি গীত মাত শুনালোঁ সেইখিনি আপোনালোকে মৰম দিব আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে আমাৰ সুমোহৰ হৈ মই ক্ষমা প্ৰাৰ্থী গতিকে সকলোলৈ আন্তৰিক শুভেচ্ছা অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ
আদি দুখ দিয়া হঠাতে চেতনাৰে জাতি জগাৰে অমৰ কাহিনী লিখি থৈ গ'ল ও শিল্পী বন্ধু শিল্পী বন্ধু পৃথিৱীত আমাৰ সৈতে সৌৰভজ্যোতি বৰা ডাঙৰীয়া আছে যিহেতু তেওঁ সংগীত গীত পৰিৱেশন কৰিছে আৰু আমাৰ সৈতে আছে তেওঁলোকৰ বাদ্য সংগত কৰা তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম তেওঁলোকে আৰু আচলতে ময়ো এইসমূহ বাদ্যযন্ত্ৰ কি বজাইছে বা নাম কি নাজানো তেওঁলোকৰ পৰা প্ৰথমতে চিনাকি হ'বলৈ চেষ্টা কৰিম আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনাৰ নাম মোৰ বৰদেৱ মৰাণ আপুনি কি বজাইছে মই অক্টোবেট অনুভৱ কেনেকুৱা আজি সৌৰভজ্যোতি বৰা ডাঙৰীয়া আছে আজি এই অনুষ্ঠানটোত আমাৰ অনুষ্ঠানৰ সৈতে আছে কি অনুভৱ ভাল লাগিছে বহুত ভাল লাগিছে দাদা গান আগতে সৰুতে শুনিছিলো গানবোৰ প্ৰায় ভাল লাগে জাতিমাতি গান আজি বজাব পাইছো ভাল লাগিছে বহুত ভাল লাগিছে হয় ধন্যবাদ জনাইছো আমি প্ৰত্যেকগৰাকীৰ সৈতে চিনাকি হ'বলৈ চেষ্টা কৰিম আমি যেহেতু এই অনুষ্ঠানত আমি দেখিছো আপোনাকো লগ পাইছো কি বজাইছে আৰু আপোনাৰ নাম জানিব আপোনাৰ মই কিবোৰ্ড বজাইছো অনুভৱ কেনেকুৱা আজি অনুভৱটো বুজাব পৰা নাই হয়
হয় খুব ভাল লাগিছে আমাৰ সৈতে আছে আৰু শব্দ বিভাগ আছে আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম ইয়াত স্বৰূপজ্যোতি বৰা ডাঙৰীয়া শিল্পী তেখেতৰ লগত আজি অনুভৱ কেনেকুৱা আপোনাৰ নামটো জানিবলৈ চেষ্টা কৰিম সৌৰভদাৰ লগত মই বহুত দিনৰ মানে চিনাকি আৰু ভাল লাগে তাৰ লগত মানে প্ৰগ্ৰাম কৰি কাম কৰিছো বহুত আগতেও কৰিছো ভাল লাগিছে হয় ধন্যবাদ জনাইছো আমি প্ৰত্যেকগৰাকীৰ সৈতে জানিবলৈ চেষ্টা কৰিলো যিহেতু আমি দেখিছো শিল্প আৰু শিল্পীৰ পৃথিৱীত শিল্প তেওঁলোকৰ হাতৰ শিল্প কেনেকুৱা ধৰণৰ আৰু শিল্পী সমূহ আমি তেওঁলোকৰ পৰম্পৰা বাদ্যসংগত কেনেধৰণে কৰিছে আমি ইয়াৰ চিনাকি দেখুৱালো আপোনালোকক তাৰ সমান্তৰালভাৱে চিনাকিও হ'বলৈ চেষ্টা কৰিছো আমি আন এগৰাকীৰ সৈতে যাবলৈ বিচাৰিছো তেওঁৰ নাম আৰু তেওঁ কি বজাইছে এই বিষয়ে জানিবলৈ চেষ্টা কৰিম নমস্কাৰ মই বাহিৰ আছো আকাশটিক হয় আজি অনুভৱ কেনেকুৱা অনুভৱ খুব সুন্দৰ শদিয়াৰ পৰা বজাবলৈ হয় ভাল ধন্যবাদ জনাইছো আমি প্ৰত্যেকগৰাকীৰ সৈতে চিনাকি হৈছো যিহেতু বাদ্যসংগত কৰি আছে আৰু এই অনুষ্ঠানত আমি তেওঁলোকক নেদেখুৱালে হয়তো থাকি যাব আমি আন এগৰাকী ককাইদেউ কাষলৈ যাব বিচাৰিছো আপোনাৰ নামটো আৰু কলিতা মোনা হয় ঢলাৰ পৰা আহিছো হয় কি বজাইছে মই লিড গিটাৰ বজাওঁ সৌৰভৰ লগত আগতে বজাইছিলো ভাল লাগে আজি অনুভৱ কেনেকুৱা সুন্দৰ অনুভৱ হয় ভাল লাগে চব হয় আমি প্ৰত্যেকগৰাকীৰ সৈতে চিনাকি হৈছো যিহেতু শিল্প আৰু শিল্পীৰ পৃথিৱীত এই অনুষ্ঠানটো আমি তেওঁলোকৰ সকলোৰে পৰা আমি কি বজাইছে অথবা বাদ্য যন্ত্ৰসমূহ আমি জানিবলৈ চেষ্টা কৰিম বহু লোকে হয়তো বাদ্যযন্ত্ৰসমূহ নাম নাজানে বা ময়ো নাজানো আমি শিকিবলৈ চেষ্টা কৰিছো আমি ককাইদেউ কাষলৈ যাব বিচাৰিছো আন এগৰাকী নামটো আৰু জানিবলৈ চেষ্টা কৰিম কি বজাইছে অনুভৱ কেনেকুৱা হয় মই দেৱিক তাঁতী মই কিবৰ্ড বজাইছো অনুভৱ কেনেকুৱা আজি স্বৰূপদা অনুভৱ ভাল লাগিছে বহুত দিনৰ মূৰত সৌৰভদাক লগ পাইছো আগতো লগ পাইছো আৰু বজাইছো আগতে ভাল লাগিছে আজি লগ পাইছো ধন্যবাদ জনাইছো প্ৰত্যেকগৰাকীকে আমি ধন্যবাদ জনাইছো আমি আন এগৰাকী দাদাৰ কাষলৈ যাব বিচাৰিছো ককাইদেউ নামটো অনুভৱ কেনেকুৱা স্বৰূপদাৰ লগত আৰু কি বজাইছে এয়াও জানিবলৈ চেষ্টা কৰিম হয় নমস্কাৰ মোৰ নাম শ্ৰী অমিত দহতীয়া মই পাৰ্কাছনিক বজাইছো ঢোলক বজাইছো এতিয়া অনুভৱ ভাল লাগিছে প্ৰথমবাৰ লগ পাইছো মই আগতে লগ নাই পোৱা চবতে নামটো শুনি আছো খুবেই ভাল প্ৰিয় মোৰ এজন শিল্পী হয় অনুভৱ আজি ভাল পাইছো লগ পাইছো মানে নিজে একদম মানে ফ্ৰী লাগিছে সকলোকে ধন্যবাদ জনাইছো আমি যিহেতু সময় কম আচলতে আপডেট নাওৰ এই অনুষ্ঠানৰ পৰা আমি বিদায় ল'ব লাগিব আৰু সমূহ বাদ্য সংগত যিসকল কৰিলে তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিলো এয়াই আছিল বিশেষ মনোৰঞ্জন ধৰ্মী অনুষ্ঠান শিল্প আৰু শিল্পীৰ পৃথিৱীত আমি ইয়াৰ পৰা বিদায় মাগিছো আৰু আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম শিল্প আৰু শিল্পীৰ পৃথিৱীৰ এই অনুষ্ঠানটো আপোনালোকে উপভোগ কৰক চাই থাকিব আপডেট নাও